নিউজ অবজাৰ্ভাৰছো ডেলিভাৰী বয়ৰ ভয়ংকৰ কাণ্ড নিজকে ডেলিভাৰী বয় বুলি পৰিচয় দি দীৰ্ঘদিনৰ পৰা এগৰাকী যুৱকে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল আৰু আৰক্ষীয়ে বৰ্তমান ডেলিভাৰী বয়ক গ্ৰেপ্তাৰ কৰিছে আৰু ইয়াৰ ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে অৱশ্যে জনাইছে অধিক ব্ৰেকিং জনাইছে ডেলিভাৰী বয়ৰ ভয়ংকৰ কাণ্ড আব্দুল আজিজ নামৰ ডেলিভাৰী বয়গৰাকীয়ে নিজকে ডেলিভাৰী দিওঁ বুলি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাইছিল দীৰ্ঘদিনৰ পৰা সামগ্ৰী ডেলিভাৰীৰ নামত চলাইছিল নিষিদ্ধ ব্যৱসায় মাৰাত্মক ড্ৰাগছ সৰবৰাহ কৰিছিল ডেলিভাৰী বয়ে আৰু বৰ্তমান আৰক্ষীৰ জালত পৰিছে ডেলিভাৰী বয় লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আব্দুল আজিজ নামৰ যুৱকজনক দীৰ্ঘদিনৰ পৰা ব্যৱসায় চলাইছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাইছিল নিষিদ্ধ ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোঁতে হাতে ধৰিছে আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰা লখিমপুৰত এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ দীৰ্ঘদিনৰ পৰা বৃহত্তৰ অঞ্চলত নগাঁৱৰ বৃহত্তৰ অঞ্চলৰ ৰমৰমীয়া ব্যৱসায় চলাইছিল ড্ৰাগছৰ নিজকে ডেলিভাৰী বয় বুলি পৰিচয় দি দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ বেহা চলাইছিল চুৰকৈ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় কৰিছিল এইগৰাকী ডেলিভাৰী বয় আব্দুল আজিজ নামৰ এগৰাকী ডেলিভাৰী বয়ক বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দীৰ্ঘদিনৰ পৰা নগাঁও অঞ্চলত নগাঁৱত বৃহৎ পৰিমাণৰ দীৰ্ঘদিনৰ পৰা তেওঁ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাইছিল দীৰ্ঘদিনৰ পৰা চলাই অহা ডেলিভাৰী বয়ৰ বৰ্তমান আৰক্ষীৰ জালত পৰিছে ডেলিভাৰী বয় ভয়ংকৰ কাণ্ড সামগ্ৰী ডেলিভাৰীৰ নামত তেওঁ চলাই নিষিদ্ধ বেহা নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলায় মাৰাত্মক ড্ৰাগছৰ সৰবৰাহ কৰে এগৰাকী ডেলিভাৰী বয়ে লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৰ্তমান আব্দুল আজিজক নিষিদ্ধ ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোঁতে হাতে ধৰা পৰে আৰক্ষীৰ হাতত নগাঁৱৰ লখিমপুৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ড্ৰাগছৰ কবলত পৰিছে নৱপ্ৰজন্ম দিনক দিনে বৃদ্ধি পাবলৈ লৈছে ড্ৰাগছৰ ব্যৱসায় ড্ৰাগছ আসক্তৰ সংখ্যা লখিমপুৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আব্দুল আজিজ নামৰ যুৱকগৰাকীক আৰু দীৰ্ঘদিনৰ পৰা লখিমপুৰত ব্যৱসায় চলাই আহিছিল ৰমৰমীয়া ব্যৱসায় চলাইছিল ড্ৰাগছৰ ব্যৱসায় চলাইছিল আৰু বৰ্তমান আৰক্ষীৰ জালত পৰিছে লখিমপুৰৰ এই চাঞ্চল্যকৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সামগ্ৰী ডেলিভাৰীৰ আঁৰত আছিল নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় সামগ্ৰী ডেলিভাৰী কৰোঁ বুলি নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় চলাইছিল এইগৰাকী যুৱকে আমি দৃশ্যাংশ দেখুৱাই আছোঁ আব্দুল আজিজ নামৰ এগৰাকী যুৱকলৈ মন কৰক আমি দৃশ্যাংশ দেখুৱাই আছোঁ আৰক্ষীৰ জালত পৰিছে বৰ্তমান আব্দুল আজিজ দীৰ্ঘদিনৰ পৰা ডেলিভাৰী বয়গৰাকীয়ে ডেলিভাৰী সামগ্ৰী ডেলিভাৰীৰ নামত নিষিদ্ধ ড্ৰাগছৰ বেপাৰ চলাইছিল এইগৰাকী ডেলিভাৰী বয় আমি দৃশ্যাংশ দেখুৱাই আছোঁ ঘটনাৰ পিছতেই উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰক্ষীৰ তথ্য ডেলিভাৰী বয় হিচাপে কাম কৰা এই যুৱকে গোপনে ড্ৰাগছৰ সৰবৰাহ আৰু বিক্ৰীৰ সৈতে জড়িত হৈ আছিল দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ সৰবৰাহ কৰি আহিছিলে আৰু গোপন খবৰৰ ভিত্তিত আৰক্ষী অভিযান চলাৰ হাতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এগৰাকী ডেলিভাৰী বয় আব্দুল আজিজক নগাঁও জিলাৰ লখিমপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল আৰু তথ্য লাভ কৰি অভিযান চলাই হাতে ধৰিবলৈ সক্ষম হয় নিষিদ্ধ ড্ৰাগছ দীৰ্ঘদিনৰ পৰা সৰবৰাহ কৰি আহিছিল আব্দুল আজিজে আৰক্ষী অঞ্চলটোত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে বৰ্তমান ডেলিভাৰী বয়ক আৰক্ষীয়ে তালাচী চলাওঁতে আৰক্ষীৰ তালাচীত ধৰা পৰে যুৱকজন নিষিদ্ধ ড্ৰাগছৰ কেইবাটাও পেকেট বৰ্তমান উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আৰু আৰক্ষীৰ জেৰাত অভিযুক্তৰ নাম পোহৰলৈ আহিছে আব্দুল আজিজ বুলি জানিব পৰা গৈছে এইগৰাকী আব্দুল আজিজ আৰু এইগৰাকী যুৱকে ডেলিভাৰী সামগ্ৰী তেওঁ সামগ্ৰী কঢ়িয়াই লৈ ফুৰো বুলি নিজকে পৰিচয় দিয়ে তেওঁ সামগ্ৰী ডেলিভাৰী দিয়ে বুলি তেওঁ পৰিচয় দিয়ে কিন্তু তেওঁ দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ড্ৰাগছ সৰবৰাহৰ লগত জড়িত দীৰ্ঘদিনৰ পৰা আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে তেওঁ আব্দুল আজিজ তেওঁৰ নাম আৰু দীৰ্ঘদিনৰ পৰা ব্যৱসায় চলাইছিল নগাঁও অঞ্চলত আৰক্ষীৰ দীৰ্ঘদিনৰ পৰা ডেলিভাৰী বয়ৰ চাকৰিৰ সুবিধা লৈ বিভিন্ন এলেকাত ড্ৰাগছৰ সৰবৰাহ কৰি আহিছিল ডেলিভাৰী সামগ্ৰীৰ মাজত তেওঁ নিষিদ্ধ ড্ৰাগছৰ সামগ্ৰী লুকুৱাই গ্ৰাহকলৈ লৈ গৈছিল আৰু বৰ্তমান আৰক্ষীয়ে জেৰা চলাইছে সমগ্ৰ লখিমপুৰ অঞ্চলত ঘটনাৰ পাছতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ড্ৰাগছৰ সৰবৰাহকাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ লৈছে নৱপ্ৰজন্মৰ মাজত ড্ৰাগছৰ আসক্তিৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ লৈছে লখিমপুৰত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে এতিয়া স্থানীয় ৰাইজে সমাজত ড্ৰাগছৰ প্ৰভাৱ দিনক দিনে বৃদ্ধি পাবলৈ লৈছে তাৰ জ্বলন্ত উদাহৰণ হৈছে এই ঘটনা লখিমপুৰত
আব্দুল আজিজ নামৰ এইগৰাকী যুৱকে দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল, ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল আৰু তেওঁৰ পৰা ড্ৰাগছ ক্ৰয় কৰিছিল লখিমপুৰৰ অঞ্চলৰ বহুতো যুৱক যুৱতীয়ে। ইতিমধ্যে জেৰা অব্যাহত ৰখা হৈছে। এই চক্ৰৰ সৈতে আন কোন কোন জড়িত হৈ আছে তাক সময় পোহৰলৈ ওলাই পৰিব। আৰক্ষীৰ জেৰাৰ পাছতেই কোন জড়িত হৈ আছে তাক লৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে। উদ্ধাৰ হোৱা ড্ৰাগছৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ যিহেতু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে, কেইবাটাও ড্ৰাগছৰ কণ্টেইনাৰ উদ্ধাৰ কৰা হৈছে। ড্ৰাগছৰ নতুন নতুন কৌশল অৱলম্বন কৰি সমাজত নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় চলাইছে একাংশ ৰাজ্যত। ড্ৰাগছৰ সৰবৰাহকাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ লৈছে, ড্ৰাগছ আসক্তিৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে আৰু নগাঁও লখিমপুৰত তেনে এক ঘটনা সংঘটিত হৈছে। ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ চকুত ধূলি দি নিজকে ডেলিভাৰী বয় হিচাপে পৰিচয় দি দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল আৰু আৰক্ষীৰ তালাচীত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এগৰাকী ডেলিভাৰী বয় আব্দুল আজিজক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আৰক্ষীৰ জেৰাৰ পাছত তেওঁৰ লগত কোন কোন জড়িত হৈ আছে পোহৰলৈ আহিব। বৃহৎ চক্ৰ জড়িত হৈ আছে। যুৱ প্ৰজন্ম ড্ৰাগছৰ গ্ৰাসত পৰিছে, ড্ৰাগছৰ কবলত পৰিছে। নৱপ্ৰজন্ম বৰ্তমান ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে আৰু নগাঁৱৰ বৃহত্তৰ অঞ্চলত দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ ৰমৰমীয়া বেপাৰ চলাইছিল এইগৰাকী আব্দুল আজিজে। আৰু আব্দুল আজিজক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰাখিছে। আৰক্ষীৰ গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেৰা চলাইছে যিহেতু আৰক্ষীৰ জেৰাৰ পাছত আৰু নতুন নতুন তথ্য পোহৰলৈ আহিব। দীৰ্ঘদিন ধৰি যিহেতু ব্যৱসায় চলাইছে এইগৰাকী আব্দুল আজিজে আৰু কোন কোন জড়িত হৈ আছে, তেওঁৰ সৈতে কোন কোন জড়িত হৈ আছে ওলাই পৰিব। দীৰ্ঘদিনৰ পৰা লখিমপুৰ অঞ্চলত ড্ৰাগছৰ ব্যৱসায় চলাইছিল এইগৰাকী আব্দুল আজিজে। আমি জনাই আছো সামগ্ৰী ডেলিভাৰীৰ নামত নিষিদ্ধ বেহা চলাইছিল লখিমপুৰ আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে আব্দুল আজিজক। ডেলিভাৰী বয়ৰ ভয়ংকৰ কাণ্ডই জোকাৰিছে এতিয়া সমগ্ৰ অঞ্চল। ডেলিভাৰী বয় ভয়ংকৰ কাণ্ড পুনৰবাৰ জনাই আছো। সামগ্ৰী ডেলিভাৰীৰ নামত চলাইছিল নিষিদ্ধ বেহা, মাৰাত্মক ড্ৰাগছ সৰবৰাহ কৰিছিল ডেলিভাৰী বয় এগৰাকী আব্দুল আজিজে। বৰ্তমান লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আব্দুল আজিজক। নিষিদ্ধ ড্ৰাগছ বিক্ৰী কৰিবলৈ গৈছিল আব্দুল আজিজ আৰু হাতে উতে ধৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। নগাঁৱৰ লখিমপুৰত এই ঘটনা সংঘটিত হৈছে। ড্ৰাগছৰ কেইবাটাও কণ্টেইনাৰ আৰক্ষী আব্দুল আজিজৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ জেৰা অব্যাহত আছে। আৰক্ষীৰ জেৰাৰ পাছত ড্ৰাগছ সৰবৰাহৰ লগত কোন কোন জড়িত হৈ আছে এই বৃহৎ চক্ৰ আৰক্ষীয়ে পোহৰলৈ আনিব। সামগ্ৰী ডেলিভাৰীৰ নামত নিষিদ্ধ বেহা চলাইছিল, নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাইছিল আৰু এই কথা ইয়াকে সূচাইছে যে এই লখিমপুৰ অঞ্চলত ড্ৰাগছ আসক্তিৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ লৈছে। জেৰাৰ পাছতো পোহৰলৈ আহিব এই ব্যৱসায়ৰ লগত কোন কোন জড়িত হৈ আছে ওলাই পৰিব। বৰ্তমান আব্দুল আজিজক গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰখা হৈছে আৰক্ষীৰ ফালৰ পৰা। জনাইছো নিজকে ডেলিভাৰী বয় হিচাপে পৰিচয় দি দীৰ্ঘদিনৰ পৰা সেই অঞ্চলত ড্ৰাগছ ব্যৱসায় চলাইছিল আব্দুল আজিজে বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে।